শোভাযাত্ৰাৰ এয়া আপোনালোকৰ সন্মুখত আমাৰ প্ৰতীকী স্বৰূপ স্বৰ্গদেউ। ডিগবৈৰ পৰা আমন্ত্ৰণ কৰি অনা পচোৱা বিহু হুঁচৰি দলক অনুষ্ঠান পৰিৱেশনৰ বাবে অনুৰোধ জনাইছোঁ। তেওঁলোকক সাধু গৈ আছা আমাৰ মাজত উপস্থিত হৈছেহি আৰু এয়া ৰংঘৰৰ বাকৰি প্ৰতীকী স্বৰ্গদেউ ইতিমধ্যে উপস্থিত হৈছেহি আৰু আজি অনুষ্ঠানৰ আৰম্ভণিতে আমি আমন্ত্ৰণ কৰি আনিছোঁ সুদূৰ ডিগবৈৰ পৰা পচোৱা বিহু হুঁচৰি। নামিব চোৱা হাতীৰ পৰা নামিব কেনেকৈ হাতীটো বহি দিব চাবা দেই নালাগে এবাৰ চোৱা সেই বহি দিলে চা সেইটো বহি দিলে দেখিলা 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 নামিব চাবা কেনেকৈ সেইটো হাতীটো বহি দিলে চোৱা দেখিলা এইবিলাক চোৱা ভালকৈ চোৱা ইটো আকৌ উঠি দিলে চোৱা উঠি দিলে দেখিলা পৰিৱেশেৰে জীৱাণু পৰম্পৰা আৰু সমগ্ৰ অসমবাসী খাদ্যৰ ৰংঘৰৰ বাকৰিলৈ প্ৰত্যেক ৰংঘৰ বাকৰিলৈ স্বৰ্গদেউ ইয়াত প্ৰৱেশ কৰিছে আৰু তাহানিতে আহোম ৰাজত্বকালৰ যি ৰাজকীয় বিহু সেই ৰাজকীয় বিহু পুনৰ